জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি 577 সংখ্যক আৱিৰ্ভাৱ আজি তিথি আৰু এই আৱিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তৰ নামঘৰ কীৰ্তনঘৰসমূহত আনকি কোচবিহাৰত থকা মধুপুৰ সত্ৰতো বহুতে কেইবাদিনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰ ভিতৰত বৰপেটাৰ ঢাকা সত্ৰই এই তিনিদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। এই তিনিদিনীয়া কাৰ্যসূচীত বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ লগতে আজি যি ভাগৱত শোভাযাত্ৰা আজি আয়োজন কৰিছে, ভাগৱত শোভাযাত্ৰাত মোকে উন্মোচন কৰাৰ কাৰণে দায়িত্ব দিছিলে। মই পৰম সৌভাগ্য এই ভাগৱত শোভাযাত্ৰা বৰপেটাটো উদ্বোধন কৰিম। মই ভাবোঁ এই ভাগৱত শোভাযাত্ৰাৰ জৰিয়তে আজি বৰপেটাবাসী ৰাইজৰ নিশ্চিত ওপৰত মনৰ মলিনতা দূৰ হ'ব। বৰপেটা ৰথখনো আজি পবিত্ৰ হিচাপে পৰিগণিত হ'ব আৰু ইয়াৰ লগে লগে বিভিন্ন ধৰণৰ আধ্যাত্মিক কাৰ্যসূচী, বিশেষকৈ সাংস্কৃতিক কাৰ্যসূচী
যি আমাৰ গুৰুজনাৰ সৃষ্টি কৃষ্টিৰে যিসমূহ ইয়াতে সাংস্কৃতিক বিশেষকৈ সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে। মই বৰপেটা ৰোডৰ শাখা সত্ৰৰ সভাপতি ফুলেন দাস ডাঙৰীয়া আৰু লগতে উদযাপন সমিতিৰ সভাপতি মধু দাস ডাঙৰীয়াৰ নেতৃত্বত যি সুন্দৰ কাৰ্যসূচী আয়োজন কৰিছে তাৰ কাৰণে তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু মই আমাৰ গুৰুজনাৰ প্ৰতি হিয়া ভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। গুৰুজনাই যিমানখিনি দিলে অসমীয়া জাতিটোক দিবলৈ একলগীয়া একোৱে নাই। গতিকে সেইকাৰণে সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যাতে গুৰুজনাৰ আৱিৰ্ভাৱৰ দিনাখন যাতে ঘৰত হ'লেও নামঘৰত আহিব নোৱাৰিলে ঘৰত হ'লেও যাতে গুৰুজনাৰ সৃষ্টি আৰু কৃষ্টি সন্দৰ্ভত যাতে নিজৰ সন্তানক যাতে কিছু জ্ঞান দিয়ে সেইটোৱে মই আহ্বান জনাইছোঁ।